है मेरी ज़मीं अफसोस नहीं जो तेरे लिए 100 दर्द सहे महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे ना रहे प्रचलन कार्यसूची समाप्त करी আমি এতিয়া পিছৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আমাৰ পিছৰ কাৰ্যসূচী আছে শ্বহীদ বেদীত মাল্যাৰ্পণ। আমাৰ মাল্যাৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ সচেতন যুৱ মঞ্চৰ সভাপতি সম্পাদকদ্বয় হিতুৰাজ তালুকদাৰ আৰু বনজিৎ দাসক। হিতুৰাজ তালুকদাৰ আৰু বনজিৎ দাসক আগুৱাই আনিবলৈ আমাৰ সদস্যবৃন্দক অনুৰোধ জনাইছোঁ শ্বহীদ বেদীত মাল্যাৰ্পণ প্ৰদান কৰিব। बन के मैं खिल जावा इतनी सी है दिल की आरज़ू तेरी नदियों में बह जावा तेरे खेतों में लहरावा इतनी सी है दिल की आरज़ू सरसों से भरे खलियान मेरे जहाँ झूम के भंगड़ा पा न सका आबाद रहे वो गाँव मेरा जहाँ लौट के वापस जा न सका ओ वतना में मेरी वतना में तेरा मेरा प्यार निराला था कुर्बान हुआ तेरी असमत पे मैं कितना नसीबों वाला था तेरी मिट्टी में मिल जावा गुल बन के मैं खिल जावा इतनी सी है दिल की आरज़ू तेरी नदियों में बह जावा तेरे खेतों में लहरावा इतनी सी है दिल की आरज़ू আমাৰ শ্ৰদ্ধাৰ বীৰ যোদ্ধা কলিতাৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আমি এইখিনি সময় প্ৰাৰ্থনা কৰিম। এইখিনিতে সমাপ্ত কৰিম। আমি এতিয়া সম্বৰ্ধনা অনুষ্ঠানলৈ আমি আগবাঢ়িছোঁ। আমি বীৰ যোদ্ধা শ্বহীদৰ পৰিয়ালবৰ্গক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ পোনপ্ৰথমতে আমাৰ সচেতন যুৱ মঞ্চৰ অন্যতম এগৰাকী সদস্য গৌতম কলিতা প্ৰণয় কলিতাৰ পৰিয়ালবৰ্গৰ পিতৃক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ গৌতম কলিতাক ধন্যবাদ জনাইছোঁ। এবাৰ আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ মাতৃক সম্বৰ্ধনা জনাব শ্বহীদৰ মাতৃক সম্বৰ্ধনা জনাব আমাৰ সচেতন যুৱ মঞ্চৰ আন এগৰাকী মুখাপতিক ধন্যবাদ জনাইছোঁ। আমি আগবাঢ়িছোঁ শ্বহীদৰ
পত্নীক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সচেতন যুৱ মঞ্চৰ এগৰাকী সক্ৰিয় কৰ্মী পাৰ্শ্বজ্যোতি শৰ্মাই। পাৰ্শ্বজ্যোতি শৰ্মাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা কৰিবলৈ অনুৰোধ জনালোঁ। পাৰ্শ্বজ্যোতি শৰ্মাক ধন্যবাদ জনাইছোঁ। এইখিনিতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ একোটা গছপুলিৰে। আমি একোটা গছপুলিৰে সম্বৰ্ধনা জনাম শ্বহীদৰ পৰিয়ালবৰ্গক। প্ৰথমে আমি আগবাঢ়িছোঁ এটি গছপুলিৰে সম্বৰ্ধনা জনাব। এটি গছপুলিৰে সম্বৰ্ধনা জনাব শ্বহীদৰ পিতৃ বিদ্যুৎ বৈশ্যই। সম্বৰ্ধনা জনাইছে সচেতন যুৱ মঞ্চৰ আন এগৰাকী সক্ৰিয় কৰ্মী বিদ্যুৎ বৈশ্যই। সচেতন যুৱ মঞ্চৰ আন এগৰাকী সক্ৰিয় কৰ্মী ৰিপুপন পাত্ৰীয়ে। ৰিপুপন পাত্ৰীয়ে বুলি অনুৰোধ জনাইছে এইটো গছপুলিৰে সম্বৰ্ধনা জনাব। এইবাৰ আমি আগবাঢ়িছোঁ শ্বহীদৰ পত্নী এটি গছপুলিৰে সম্বৰ্ধনা জনাব আমাৰ সচেতন যুৱ মঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক দীপজ্যোতি খাটনিয়াৰে। শ্বহীদৰ স্মৃতিত এখনি মানপত্ৰৰে সম্বৰ্ধনা জনাব আমাৰ সচেতন যুৱ মঞ্চৰ পৰিয়ালবৰ্গই। মানপত্ৰখন দিয়াৰ আগতে মই মানপত্ৰখন পঢ়ি দিছোঁ। সচেতন যুৱ মঞ্চ অসম, দেশৰ হকে যুঁজি প্ৰাণ আহুতি দিয়া বীৰ যোদ্ধা শ্বহীদ প্ৰণয় কলিতালৈ শ্ৰদ্ধাঞ্জলি। শ্ৰদ্ধা ভাজনেখু। অসমীয়াৰ স্বাভিমানৰ তিৰংগা তুমি, অসমীয়া জাতিৰ আত্মগৌৰৱৰ মুকুতা তুমি। ভাৰতৰ হকে ৰণত জঁপিয়াই তোমাৰ দুভৰিত যেন অহস্ৰ সহস্ৰৰ জোৰ, তোমালৈ শতকোটি প্ৰণাম। বৰপেটা জিলাৰ পাঠশালাৰ সমীপৱৰ্তী ঘটবৰ গাঁৱৰ অদম্য সাহসী সুদক্ষ সৰল মনৰ সুযোগ্য জোৱান আছিলা তুমি। দেশৰ প্ৰতি থকা অকৃপণ ভালপোৱাৰ বাবে শত্ৰুৰ বিপক্ষে বুকু ফিন্দাই থিয় হৈছিলা তুমি। প্ৰাণৰ বলিদানেৰে তুমি মহান হৈ পৰিলা, মৃত্যুৰ হৈও তুমি সকলোৰে হৃদয়ত অমৰ হৈ ৰলা। তোমাৰ বীৰত্বৰ গাথা ইতিহাসত চিৰস্মৰণীয় হৈ জিলিকি ৰ'ব। ভাৰতৰ মৃত্যুৰ সংকটৰ পৰা বচাবলৈ তুমি নিজৰ মা দেউতা পত্নী জীয়ৰী ভাই ভনী আত্মীয় স্বজন সকলোকে গৌৰৱান্বিত কৰি জিলিকি ৰলা ফৰকাল আকাশৰ এক উজ্জ্বল তৰা হৈ। আমি সচেতন যুৱ মঞ্চৰ তৰফৰ পৰা তোমালৈ যাচিছোঁ অশ্ৰু অঞ্জলি আৰু সশ্ৰদ্ধ প্ৰণিপাত। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তুমি অমৰ, তুমি হৈ ৰোৱা কমল ৰাতিপুৱাৰ উদিত সূৰ্য। তোমাৰ বিদেশী আত্মাই চিৰশান্তি লাভ কৰক। জয় হিন্দ, ভাৰত মাতা কি জয়। সভাপতি শ্ৰী পদ্মলোচন পাটগিৰি, সম্পাদকদ্বয় শ্ৰী বনজিৎ দাস আৰু হিতুৰাজ তালুকদাৰ। এই সম্বৰ্ধনা পত্ৰখন পৰিয়ালবৰ্গক আমি এই সম্বৰ্ধনা পত্ৰখন দিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সচেতন যুৱ মঞ্চৰ আন দুগৰাকী কৰ্মী দীপাংকৰ চৌধুৰী আৰু ধ্ৰুৱজ্যোতি তালুকদাৰক। আপুনি অলপ তেখেতো থাকক, আপুনি ইফালে আহক। আপুনি যোদ্ধা শ্বহীদজনৰ সুঁৱৰি দুআষাৰ আমাৰ সচেতন যুৱ মঞ্চৰ ফালৰ পৰা সদস্যসকলক ক'বলৈ আমি অনুৰোধ জনালোঁ। মই পোনপ্ৰথমে অনুৰোধ জনাইছোঁ এই বীৰ যোদ্ধাজনৰ বিষয়ে তেওঁৰ স্মৃতি সুঁৱৰি দুআষাৰ ক'বলৈ আমাৰ সচেতন যুৱ মঞ্চৰ সভাপতি মহোদয়। বীৰ যোদ্ধাৰ পৰিয়ালবৰ্গ আৰু আমাৰ সচেতন যুৱ মঞ্চৰ সদস্যসকল, তেখেতে দেশৰ কাৰণে যিখিনি কৰি গ'ল আমি কোনেও পাহৰিব নোৱাৰোঁ। তেখেতে আজি আমাৰ
দেশৰ লগতে আমাৰ গোটেই অসমৰ আৰু বৰপেটা ডিষ্ট্ৰিক্টৰো তেখেতে নাম ৰাখি গ'ল আৰু তেখেতৰ কাৰণে মানে কি তেখেতে যিটো বলিদান তেখেতৰ বলিদানটো আমি সকলোৱে মানিব লাগিব। তেখেতে দেশৰ কাৰণে এইটো কৰি গ'ল আৰু এনেকুৱা বহুত জোৱানে দেশৰ কাৰণে এনেকুৱা কাম বহুত কৰি আছে আৰু তেখেতক আমি সকলোৱে যে মানে শ্ৰদ্ধা কৰিব লাগে সেইটো আমি সকলোৱে মই বেছি নকওঁ। আমি এবাৰ আগবাঢ়িছোঁ আমাৰ সচেতন যুৱ মঞ্চৰ সম্পাদকদ্বয় বীৰ যোদ্ধাজনৰ স্মৃতি সুঁৱৰি দুআষাৰ ক'বলৈ। শ্ৰদ্ধাৰ প্ৰণয় পিতৃ আৰু লগতে তেখেতৰ সহধৰ্মিনী আৰু আমাৰ সচেতন যুৱ মঞ্চৰ সদস্যসকল। শ্বহীদ প্ৰণয় কলিতাৰ মৃত্যু হৈছিল 29 জুলাই 2020 চনত। তেখেতক যি আততায়ীয়ে হত্যা কৰিলে সেই আততায়ী সংস্থাটোৰ যি টেৰৰিষ্ট গ্ৰুপ সেইটোৰ নাম হ'ল পিপল লিবাৰেশ্যন অফ আৰ্মি PLA সংস্থাটো প্ৰায় 1978 চনৰ 25 অক্টোবৰ তাৰিখে মণিপুৰত জন্ম হৈছিল বিশ্বেশ্বৰ সিংহৰ দ্বাৰা। গতিকে এইটো এটা এনেকুৱা এক্টিভ টেৰৰিষ্ট গ্ৰুপ বৰ্তমান সময়ত আমাৰ নৰ্থ ইষ্টত। বাকীবিলাক টেৰৰিষ্ট গ্ৰুপ ইমান এক্টিভ নহয়, এইটো বিশেষ এক্টিভ গ্ৰুপ। গতিকে এই PLA যিটো আমাৰ টেৰৰিষ্ট গ্ৰুপ এই টেৰৰিষ্ট গ্ৰুপটোক নোহোৱা কৰাৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং, মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিং আৰু মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লা আৰু আমাৰ ডনাৰ মিনিষ্টাৰ জিতেন্দ্ৰ সিঙক মই জনাব বিচাৰোঁ যে তেওঁলোকে অনতিপলমে এই যিটো টেৰৰিষ্ট গ্ৰুপ এক্টিভ টেৰৰিষ্ট গ্ৰুপ এই গ্ৰুপটো সোনকালে নাইকিয়া কৰিব লাগে তাতে। আৰু তাৰ কাৰণে সহায় ল'ব বিচাৰে যদি ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চ বুলি এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে, ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে পেৰিছত, তাৰ পৰাই লাগে সহায় লওক। কাৰণ এই যিটো টেৰৰিষ্ট গ্ৰুপ ইয়াক ফাইনেন্সিয়েল ৰেজিষ্টেঞ্চ দিয়ে চাইনাই। গতিকে চাইনাই ফাইনেন্সিয়েল ৰেজিষ্টেঞ্চ যদি আমি বন্ধ কৰিব লাগে তেতিয়াহ'লে ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চৰ সহায় ল'ব লাগিবই। তাৰ কাৰণে এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ S জয়শংকৰকো মই মোৰ ফালৰ পৰা দাবী কৰিছোঁ যে এই যদি টেৰৰিষ্ট গ্ৰুপ এই টেৰৰিষ্ট গ্ৰুপটো সোনকালে সমগ্ৰ নৰ্থ ইষ্টৰ পৰাই হওক বা পৃথিৱীৰ পৰাই হওক ইয়াক নিষেধ কৰিব লাগে। গতিকে ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চৰ মেইন অবজেক্টিভ হ'ল টু কাউণ্টাৰ মানি লণ্ডাৰিং এণ্ড টু কাউণ্টাৰ টেৰৰ ফাইনেন্সিং। গতিকে টেৰৰ ফাইনেন্সিং যদি ৰোধ হৈ যায় তেতিয়া এইবিলাক সংগঠন অট'মেটিক বন্ধ হৈ যাব। গতিকে আমাৰ মৰমৰ দাদা প্ৰণয় দায়ো ভবা নাছিল যে এনেকুৱা সংগঠন এটাৰ হাতত তেখেতৰ জীৱন আহুতি দিয়া যাব। কিন্তু খুব দুখৰ বিষয় আমাৰ আজি মানৱতা নোহোৱা হৈ গৈছে। আমি নিজৰ স্বাৰ্থৰ কাৰণে সেইটো এটা এক্টিভ টেৰৰিষ্ট গ্ৰুপ তেওঁলোকে ভাবে যে আমি ছেপাৰেট ছ'চিয়েলিষ্ট মণিপুৰ আমি বনাম। কিন্তু নিজৰ স্বাৰ্থ বা নিজৰ সেইবিলাকৰ স্বাৰ্থৰ কাৰণে আমাৰ দাদা নহয় তেওঁলোকৰো আমি একেই হিউমেনিটি। আমি যদি মানৱতাৰ দৃষ্টিৰে চাওঁ আমি সকলোবিলাক মানুহ। গতিকে মানুহৰ লক্ষ্য হ'ব লাগে, মানুহক ভাল পাব লাগে। ভূপেন হাজৰিকাই গানে কৈছে মানুহে মানুহৰ বাবেই। কিন্তু গানটোক আমি আঁকোৱালিহে লৈছোঁ, গানটো গাওঁ, কিন্তু গানটো কোনেও আমি নামানো আৰু আমি মানিব লাগে। কোনোবাই মানেও, সকলোৱে নামানা নহয়। গতিকে মই এইখিনিয়ে বিচাৰোঁ এই যিটো টেৰৰিষ্ট গ্ৰুপ সোনকালে নোহোৱা হওক। কাৰণ আজি আমাৰ দাদা শ্বহীদ হ'ল আৰু নেক্সট আৰু কোনোবাই হ'ব, আৰু কোনোবা পৰিয়াল আছে। গতিকে কোনো পৰিয়ালে যাতে দুখ নাপায় আৰু আমিও যাতে দুখ নাপাওঁ। কাৰণ এইবিলাক ঘটনা ঘটিছে, আমিও দুখ পাইছোঁ, আমাৰো বেয়া লাগিছে, সকলোৰে বেয়া লাগিছে। গতিকে এইবিলাক সংগঠন টেৰৰিষ্ট গ্ৰুপ আমাৰ ৰাজ্যৰ পৰাই হওক বা আমাৰ পৃথিৱীৰ পৰাই হওক এইবিলাক নিষেধ কৰি দিব লাগে। গতিকে মই এইখিনি কৈয়ে মোৰ বক্তব্য মই ইয়াতে সামৰণি মাৰিছোঁ। আমি ধন্যবাদ জনাইছোঁ কিয় যিটো সন্ত্ৰাসবাদী সংগঠন তেওঁৰ পটভূমিৰ বিষয়ে আৰু সন্ত্ৰাসবাদী সংগঠনটোৱে আমাৰ ৰাজ্যত আমাৰ দেশক কেনেধৰণে এক সংঘাতৰ সৃষ্টি কৰি আছে, কিমান প্ৰণয় কলিতাৰ দৰে যুৱক নিজৰ শৰীৰ বলিদান দিবলগীয়া হৈছে জাতিৰ স্বাৰ্থত দেশৰ কাৰণে, তাক হয়তো কোনেও নুই কৰিব নোৱাৰে। আমি আগবাঢ়িছোঁ আৰু পৰৱৰ্তী সদস্যসকলক ইয়াৰ বিষয়ে দুআষাৰ ক'বলৈ। আমাৰ আন এগৰাকী সম্পাদক আছে হিতৰাজ তালুকদাৰ, তেওঁক দুআষাৰ ক'বলৈ অনুৰোধ। নমস্কাৰ। আজি যুৱ মঞ্চই আমাৰ নিকটৱৰ্তী ঠাই হাদেৰীত আমাৰ বীৰ শ্বহীদ যোদ্ধা শ্ৰী প্ৰণয় কলিতাৰ ঘৰত উপস্থিত হৈ তেওঁলোকৰ পৰিয়ালক লগতে
সহধৰ্মীসকলক সমবেদনা জ্ঞাপন কৰিছোঁ। এনেকুৱা এজন শ্বহীদ যি আমাৰ কলিতাৰ নিচিনা আজি আমি উপস্থিত হৈছোঁ বজালী জিলাৰ পাটচাৰকুছি থানাৰ অন্তৰ্গত সাদেৰী ভটবৰ সাদেৰী নামৰ ঠাইত। আৰু এই সাদেৰী নামৰ ঠাইতে জন্ম হৈছিলে বীৰ যোদ্ধা প্ৰণয় কলিতা। আৰু তেওঁ প্ৰায় 17 বছৰমান আগতে ভাৰতীয় সৈন্য তথা অসম সৈন্যৰ আছাম ৰাইফলত যোগদান কৰিছিলে। আৰু আজি মই ক'বলৈ পাই বৰ দুখিত হৈছোঁ যে আজি তেখেত আমাৰ মাজত নাই। কাৰণ দেশ মাতৃক ৰক্ষা কৰি থকাৰ সময়তে তেখেতক দেশদ্ৰোহী শত্ৰুপক্ষৰ হাতত প্ৰাণ বলি দিব লগা হ'ল বা শ্বহীদ হ'ল। আৰু আজি দাদা প্ৰণয় কলিতাৰ কথা ক'বলৈ যাওঁতে আজি সেইসকল সৈন্য জোৱানলৈ মোৰ মনত পৰিছে, যিসকল সৈন্য জোৱান বৰ্তমান সময়ত দেশ মাতৃক ৰক্ষা তথা দেশ মাতৃৰ লগতে দেশবাসীক ৰক্ষা কৰি থকাৰ সময়ত শ্বহীদ হ'ব লগা হৈছে। আৰু তথা আজি মোৰ ফালৰ পৰা লগতে আমাৰ যুৱ সচেতন মঞ্চৰ ফালৰ পৰা তেখেতৰ জন্মদাতা পিতৃ মাতৃক আমি বহুত শ্ৰদ্ধা জনাইছোঁ তথা সন্মান জনাইছোঁ। কাৰণ তেখেতসকলৰ ফলতে আজি আমি বীৰ যোদ্ধা প্ৰণয় কলিতাক পাইছিলোঁ। কিন্তু দেশ মাতৃক ৰক্ষা কৰাৰ উদ্দেশ্যে তেখেতে সৈন্যৰ শত্ৰুৰ হাতত জীৱন ত্যাগ কৰিব লগা হ'ল। আৰু আজি তেখেতৰ যেন অমৰ হয় তাকেই কামনা কৰিছোঁ। আৰু এইখিনি কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মই দীপাংকৰক ধন্যবাদ জনাইছোঁ আৰু আমাৰ বাকী সদস্যসমূহক আমাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। বাকী সদস্য শুভ আছে, শুভ দুআষাৰ ক'ব। ছুটি কৰিম। নমস্কাৰ জনাইছোঁ সকলোকে। পোনপ্ৰথমে মই শ্বহীদ আমাৰ দাদা প্ৰণয় কলিতাৰ চৰণত অন্তৰৰ গভীৰতম কোণৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। লগতে শ্বহীদ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ বৰপেটা তথা বজালীৰ সুযোগ্য সন্তান প্ৰণয় দাক আমি এজন বীৰ জোৱান আমি হেৰুৱাইছোঁ। গতিকে দুখৰ বিষয়, তথাপি তেওঁ আমাৰ সদায় গৌৰৱ। এটা উজ্জ্বল ভটাতৰাৰ দৰে আমাৰ বজালীৰ সুযোগ্য সন্তান হিচাপে তেখেত সদায় জিলিকি থাকিব আমাৰ মনত। তেখেতে যি আমাৰ দেশৰ কাৰণে, আমাৰ আই মাতৃৰ কাৰণে যি নিজক উৎসৰ্গা কৰিলে, নিজৰ পৰিয়ালক গৃহ সংসাৰত এৰি থৈ গ'ল, শ্বহীদ হ'ল, তাৰ বাবে আমি তেখেতৰ চৰণত সচেতন যুৱ মঞ্চৰ তৰফৰ পৰা প্ৰণাম যাচিছোঁ। লগতে এইটোৱে ক'ব বিচাৰোঁ আমি যে এই যি হত্যা হিংসা আমাৰ নিজৰ মাজতে, মানুহৰ মাজতে, এইবিলাক বন্ধ হ'ব লাগে। কাৰণ আমি এনেকৈ বহুত আমাৰ আই মাতৃৰ সুযোগ্য সন্তান হেৰুৱালোঁ। আৰু বহুত আমাৰ দেশত ইতিমধ্যে আমি বহুত আমাৰ সুযোগ্য সন্তান হেৰুৱাইছোঁ, আমি সকলোৱে জানো। আৰু মোৰ আগত দাদা কৈছেই যে ভূপেন হাজৰিকাৰ যি আমাৰ বিখ্যাত গীত মানুহে মানুহৰ বাবে, এইটো গীত কেৱল আমি সদায় মুখেৰে উচ্চাৰণ কৰিলেই নহয়, আমি যিটো অন্তৰৰ পৰা সেইটো অনুভৱ কৰিব লাগে। আৰু সঁচাকৈ আমি মানুহে মানুহৰ বাবে এইটো আমি যিটো আমাৰ বাস্তৱ জীৱন, সেই জীৱনত আমি প্ৰয়োগ কৰিব লাগে। প্ৰণয় দাক ব্যক্তিগতভাৱে লগ পোৱাৰ সৌভাগ্যটো নহ'ল মোৰ, তথাপি প্ৰণয় দা এজন অতিকে অমায়িক স্বভাৱৰ লোক আছিল বুলি আমি গম পাইছোঁ। খুব ভদ্ৰ আছিল তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক, তাৰেই কামনা কৰিছোঁ। আৰু শেষত তেখেতৰ পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এইখিনি কৈয়ে মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ভাৰত মাতা কি জয়, জয় হিন্দ। ধন্যবাদ জনাইছোঁ। আৰু কোনোবা সদস্য আছে নেকি? অনুষ্ঠানটো ছুটি কৰিম। এইটো আমাৰ সদস্য হয়তো এই অনুষ্ঠানটো ছুটি কৰিম। ছুটি কৰাৰ আগত মই উপসভাপতি হিচাপত তেখেতৰ স্মৃতিত দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। প্ৰথমে ব্যক্তিক লৈ আজি আমি গোটেই
বজালীবাসী গৌৰৱান্বিত। যিগৰাকী ব্যক্তিক লৈ আমি গোটেই ভাৰতবাসী, গোটেই অসমবাসী তথা বজালীবাসীয়ে আমি বুকু ভিন্দাই ক'ব পাৰোঁ, আমাৰ এনেকুৱা এজন যোদ্ধা আছিল, আমাৰ এনেকুৱা এজন অসমীয়াৰ সন্তান আছিল, আমাৰ এনেকুৱা এজন বজালীবাসীৰ সন্তান আছিল, যিয়ে নিজৰ জীৱনটোক তুষ্যজ্ঞান কৰি নিজৰ পৰিয়ালৰ কথা কোনো নাভাবি, নিজৰ শৰীৰটোৰ কথা নাভাবি অকল দেশৰ স্বাৰ্থত, অকল জাতিৰ স্বাৰ্থত, অকল সমাজৰ স্বাৰ্থত সেই বৰ্ডাৰত আমাৰ দেশখন বচাবলৈ, আমাৰ জাতিটো বচাবলৈ অহৰ্নিশে যুদ্ধ কৰি আছিল, অহৰ্নিশে আমাৰ দেশক সেৱা কৰি আছিল। আৰু তেনেতে তেখেতৰ এটি দুখৰ বিষয়, আমাৰ গোটেই অসমবাসীৰ বিষয়ে দুখৰ দিন এটা আহি পৰিল। সেই নিষিদ্ধ সন্ত্ৰাসবাদীৰ গুলীত তেখেতে তেওঁৰ নিজৰ জীৱন উচৰ্গা দিবলগীয়া হ'ল। আচলতে আমাৰ বেয়া লাগে, আমি দুখ প্ৰকাশ কৰোঁ, এনেদৰে আমাৰ কিমান মাতৃৰ সন্তান হেৰুৱাবলগীয়া হৈছে, কিমান মাতৃ এনেকুৱা একুৰা জুই সদায় বুকুত লৈ থাকিবলগীয়া হৈছে। আমাৰ ভাৰতবৰ্ষতে হওক, আমাৰ অসমতে হওক, এনেকুৱা বহুতো নিষিদ্ধ সংগঠন আছে, যি সংগঠনৰ ফলত আমাৰ বহুতো বীৰ যোদ্ধাই অকালতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। মই কেৱল চৰকাৰক ক'ব বিচাৰোঁ বা সচেতন নাগৰিকসকলক এটা দাবী জনাব বিচাৰোঁ, এয়া আমাৰ সোনকালে আমাৰ দেশৰ পৰাই হওক, আমাৰ ৰাজ্যৰ পৰা হওক এই নিষিদ্ধ সংগঠনবোৰ উৎখাত কৰিব লাগে। নহ'লে কিমান আৰু এনেকৈ মৃত্যুক আমি সহিম, কিমান আৰু এনেকৈ আমি শ্বহীদ পৰিয়ালত গৈ আমি এনেকৈ বন্তি প্ৰজ্বলন কৰিম আৰু শ্বহীদক সমবেদনা জ্ঞাপন কৰিম। আমাক এক সুস্থ পৰিৱেশ লাগে, আমাক এক সুস্থ বাতাবৰণ লাগে, যাতে আমি নিৰ্ভেজালভাৱে আমি বুকু ভিন্দাই আমি দেশৰ মাতৃৰ বাবে কাম কৰিব পাৰোঁ। মই মাত্ৰ এয়াই ক'ব বিচাৰিছোঁ, তেখেতৰ যিখিনি কৰ্মৰাজি, তেখেতে কম বয়সত আমাৰ ভাৰতবাসীৰ কাৰণে যিখিনি বলিদান দিলে, যিখিনি কাম কৰি গ'ল, সেয়া আমাৰ কাৰণে সদায় স্মৰণীয় হৈ ৰ'ব। আমি যুগে যুগে প্ৰতি পলে পলে তেওঁৰ কৰ্মৰাজিক, তেওঁৰ কৰ্মদক্ষতাক আমি চেলুট জনাম আৰু সদায় মনত কৰি যাম। আৰু পুনৰ শেষত মই তেখেতক আকৌ এবাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতে য'তেই থাকক, তেখেতৰ আত্মাই সদগতি কামনা কৰক আৰু পৰিয়ালবৰ্গক মই সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এইখিনি কৈয়ে তেওঁৰ আজি এই স্মৃতিত আমি সচেতন যুৱ মঞ্চৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি, বন্তি প্ৰজ্বলন আৰু সম্বৰ্ধনা কাৰ্যসূচীৰে তেওঁক কিঞ্চিত হ'লেও আমি সন্মান দিয়াৰ অৰ্থে আজি ইয়াত উপস্থিত হৈছোঁহি। এইখিনি কৈয়ে আজি আমাৰ অনুষ্ঠানৰ লগতে মোৰ বক্তব্য মই সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় হিন্দ, ভাৰত মাতা কি জয়।